নমস্কাৰ ই কক্সাৰ এটা নতুন ভিডিঅ'লৈ মই জ্যোতি বাইদেউ তোমালোকক স্বাগতম জনাইছো ছাত্ৰ ছাত্ৰীসকল আজি আমি আমাৰ ভূগোল খণ্ডৰ পাঠ নম্বৰ 9 ৰ শেষৰটো অংশ পঢ়িব ওলাইছো ভূগোল খণ্ডৰ পাঠ নম্বৰ 9 ভাৰতৰ জলবায়ু প্ৰাকৃতিক উদ্ভিদ কৃষি আৰু জনসংখ্যাৰ 4 নম্বৰ অংশটোত আজি কি আছে চাওঁ আহা ছাত্ৰ ছাত্ৰীসকল এইটো অংশত আজি আমি ভাৰতৰ কৃষি সম্পদৰ বিষয়ে আলোচনা কৰিম আৰু আলোচনা কৰিম ভাৰতৰ জনসংখ্যা আৰু জনসংখ্যাৰ বৃদ্ধিৰ বিষয়ে তাৰ পিছত আলোচনা কৰিম জনসংখ্যাৰ ঘনত্বৰ বিষয়ে আৰু শেষত আমি ভাৰতৰ প্ৰধান নগৰসমূহৰ জনসংখ্যাৰ বিষয়ে আলোচনা কৰিম গতিকে ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি পাঠৰ মাজলৈ যাওঁ ছাত্ৰ ছাত্ৰীসকল তোমালোকে গমেই পাইছা আমাৰ ভাৰতবৰ্ষখন কৃষি ভিত্তিক হয় তাৰ মানে ইয়াৰে বেছিভাগ মানুহে কৃষিকে জীৱিকা হিচাপে লৈছে কাৰণ ইয়াতে আমাৰ ভাৰতৰ যি মাটিৰ উৰ্বৰতা শক্তি আৰু জলবায়ু আছে সেয়া বহুত বেছি গতিকে ইয়াতে বিভিন্ন ধৰণৰ শস্য উৎপাদন হয় ঠিক আছে এতিয়া আমাৰ স্লাইডত কি লিখা আছে চাওঁ আহাচোন ইয়াতে কোৱা হৈছে যে ভাৰত মূলতঃ এখন কৃষি প্ৰধান দেশ হয়নে জলবায়ু আৰু মাটিৰ উৰ্বৰতাৰ ওপৰত নিৰ্ভৰ কৰি ভাৰতত বিভিন্ন ধৰণৰ শস্যৰ খেতি কৰা হয় ঠিক আছে গংগা ব্ৰহ্মপুত্ৰ সমভূমি চহকী হয় কিহৰ কাৰণে চহকী হয় পলসুৱা মাটিৰ কাৰণে গতিকে পলসুৱা মাটিত কি হয় বিভিন্ন ধৰণৰ খেতি হয় ঠিক আছে বিভিন্ন ধৰণৰ শস্য উৎপাদন হয় গতিকে ছাত্ৰ ছাত্ৰীসকল আমি কি বুজিলো যে জলবায়ু আৰু মাটিৰ উৰ্বৰতাৰ ওপৰত নিৰ্ভৰ কৰি আমাৰ ইয়াতে বিভিন্ন ধৰণৰ শস্য উৎপাদন হোৱা আমি দেখা পাইছো যিহেতু গংগা ব্ৰহ্মপুত্ৰ নদী উপত্যকা পলসুৱা মাটিৰে সমৃদ্ধ গতিকে ইয়াতে বিভিন্ন ধৰণৰ শস্য উৎপাদিত হয় ঠিক আছে এই অঞ্চলত গ্ৰীষ্মকালত তাপমাত্ৰা 25 ডিগ্ৰী সেলসিয়াছৰ ওপৰত বৃদ্ধি পায় গতিকে গৰমৰ দিনত 25 ডিগ্ৰী সেলসিয়াছ গৰম হোৱা দেখা যায় বৰষুণৰ পৰিমাণ 100 সেন্টিমিটাৰৰ ওপৰত হয় গতিকে বৰষুণৰ পৰিমাণো 100 সেন্টিমিটাৰৰ ওপৰত দেখা যায় পশ্চিমবংগ বিহাৰ উত্তৰ প্ৰদেশ আৰু অসম এই অঞ্চলত নিহিত হৈ আছে গতিকে এই ঠাইবোৰ কি পশ্চিমবংগ বিহাৰ উত্তৰ প্ৰদেশ আৰু আমাৰ অসম ঠিক আছে এই অঞ্চলৰ প্ৰধান কৃষিজাত সামগ্ৰী হৈছে ধান গতিকে ধান আমাৰ প্ৰধান কৃষিজাত সামগ্ৰী হয় পঞ্জাব আৰু আকৌ হাৰিয়ানাত কি হয় জানানে কম বৰষুণ হয় কিন্তু তাতে কি কৰা হৈছে জলসিঞ্চনৰ ব্যৱস্থা কৰা হৈছে জলসিঞ্চনৰ ব্যৱস্থা কৰাৰ কাৰণে তাতে শস্য উৎপাদন হয় কিন্তু জলসিঞ্চনৰ জৰিয়তে বৃহৎ পৰিমাণৰ ধান উৎপাদন কৰা হয় পঞ্জাব আৰু হাৰিয়ানাত ঠিক আছে আমাৰ কিন্তু অসমত জলসিঞ্চনৰ ব্যৱস্থাটো ইমান ভালদৰে হোৱা নাই গতিকে আমাৰ বৈজ্ঞানিক ভিত্তিও লোৱা নাই কাৰণে আমাৰ ইয়াতে শস্য উৎপাদন ভালদৰে হোৱা নাই কিন্তু পঞ্জাব আৰু হাৰিয়ানাত কি কৈছে জলসিঞ্চন বেছিকে কৰাৰ কাৰণে ইয়াতে ধানৰ পৰিমাণ বেছিকে উৎপাদিত হোৱা দেখা যায় ভাৰতত উৎপাদিত চাউল ৰপ্তানিও হয় গতিকে এই চাউলবিলাক বাহিৰলৈ ৰপ্তানি কৰা হয় মানে বাহিৰলৈ বিক্ৰী কৰিবৰ কাৰণে পঠোৱা হয় ধানৰ খেতিও এইবোৰত কৰা হয় উৰিষ্যাৰ মহানদী নদী উপত্যকাত গোদাবৰী কৃষ্ণা কাবেৰী আৰু কেৰেলাৰ মোহনা অঞ্চলতো ধানৰ খেতি কৰা হয় গতিকে আমি ধান খেতি দেখা পালো আমাৰ পঞ্জাব হাৰিয়ানা অসম পশ্চিমবংগ বিহাৰ আৰু কত কোৱা হৈছে গোদাবৰী কৃষ্ণা কাবেৰী আৰু কেৰেলাৰ মোহনা অঞ্চলতো ধানৰ খেতি কৰা দেখা গৈছে পঞ্জাব হাৰিয়ানা ৰাজস্থান আৰু উত্তৰ প্ৰদেশৰ প্ৰধান কৃষি হৈছে ঘেঁহু গতিকে ঘেঁহুৰ পৰা আমি কি পাওঁ ৰুটি পাওঁ হয়নে তোমালোকে জানাই য'ত জলবায়ু শুকান আৰু বৰষুণ কম হয় তাতে ঘেঁহুৰ উৎপাদন বেছি হয় ঠিক আছে মধ্যপ্ৰদেশ বিহাৰ আৰু পশ্চিমবংগতো ঘেঁহুৰ খেতি কৰা হয় কলা মাটিৰ অঞ্চলত আকৌ কপাহৰ খেতি ব্যাপকভাৱে কৰা হয় গতিকে কলা মাটিৰ অঞ্চলত কিহৰ খেতি কৰা কৈছে আমাৰ কপাহৰ খেতি কৰা হৈছে মধ্যপ্ৰদেশ গুজৰাট দক্ষিণ অংশ আৰু মহাৰাষ্ট্ৰ অন্ধ্ৰ প্ৰদেশ কৰ্ণাটকৰ উত্তৰ অংশত কি কৰা হয়
এয়া খেতি দেখা পোৱা গৈছে ঠিক আছে জোৱাৰ আৰু বজৰাৰ খেতি কত কত কৰা হয় এতিয়া তোমালোকে চিত্ৰত দেখাই পাইছা এয়া হৈছে জোৱাৰ আৰু এয়া হৈছে বজৰা বজৰাৰ খেতি কত কত কৰা হৈছে হিন্দীত বজৰা বুলি কয় আৰু এই খেতি ৰাজস্থান পূব মহাৰাষ্ট্ৰ অন্ধ্ৰ প্ৰদেশৰ কিছু অংশ মধ্য প্ৰদেশ কৰ্ণাটকতো এই খেতি কৰা দেখা যায় ঠিক আছে দক্ষিণ ভাৰতৰ নীলগিৰি পাহাৰত চাহ কফি খেতি কৰা হয় গতিকে দক্ষিণ ভাৰতো আমাৰ নীলগিৰি যি পাহাৰ আছে হে নীলগিৰি পাহাৰত চাহ আৰু কফি উৎপাদন হয় আৰু চাহ কত উৎপাদিত হয় আমাৰ অসমত উৎপাদিত হয় তোমালোকে জানাই অসমত আৰু উত্তৰ পূব অঞ্চলৰ পাহাৰ ঢালত পশ্চিম বংগৰ দাৰ্জিলিঙতো ব্যাপকভাৱে চাহ ৰোপণ কৰা হয় গতিকে অকল অসমতেই নহয় ছিকিমতো কৰা হয় ছিকিমৰ দাৰ্জিলিঙৰ কথা কৈছে তাৰ পিছত কত কৈছে পশ্চিম বংগৰ দাৰ্জিলিং তাতে কোৱা হৈছে আৰু কত কৈছে উত্তৰ পূৰ্বাঞ্চলৰ কিছুমান ঠাইতো চাহ খেতি কৰা হয় বিহাৰ উত্তৰ প্ৰদেশ আৰু পঞ্জাবৰ কিছুমান ঠাইত সুপাৰীৰ খেতি কৰা হয় ইয়াতে বিহাৰ আৰু উত্তৰ প্ৰদেশ আৰু পঞ্জাবতো সুপাৰীৰ খেতি কৰা হয় আমি যে খাওঁ যে সুপাৰী সেই সুপাৰী কত কৰা হয় বিহাৰ উত্তৰ প্ৰদেশ আৰু পঞ্জাবত ধানৰ উপৰি অসম পশ্চিম বংগ আৰু উৰিষ্যাত মৰাপাটৰ খেতিও কৰা দেখা যায় গতিকে মৰাপাটৰ খেতিও উৰিষ্যা অসম আৰু পশ্চিম বংগতো আমাৰ মৰাপাটৰ খেতি কৰা গৈছে মধ্য ভাৰতৰ সকলো ৰাজ্যতে বিভিন্ন ধৰণৰ শস্য আৰু মছলাৰ খেতিও কৰা হয় গতিকে মধ্য ভাৰতৰ সকলো ৰাজ্যতে বিভিন্ন ধৰণৰ মছলা যে আছে সেই মছলাবিলাক কৰা হয় যেনেকৈ জিৰা জালুক সেইবিলাক কত কৰা হয় মধ্য ভাৰতৰ লগতে সকলো ৰাজ্যতে মছলাৰ খেতি কৰা দেখা পোৱা যায় ঠিক আছে জম্মু কাশ্মীৰৰ পাহাৰীয়া অঞ্চলত বিভিন্ন ধৰণৰ ফলৰ খেতি কৰা হয় অকল শস্য উৎপাদন নহয় বিভিন্ন ধৰণৰ ফল-মূলো আমাৰ ভাৰতত উৎপাদিত হয় যেনেকৈ আপেল কল হয়নে আপেল কমলা আঙুৰ সেইবিলাক আমি জম্মু কাশ্মীৰৰ ফালে যিবিলাক ঠাণ্ডা ঠাই হয় সেই ঠাণ্ডা ঠাইত এইবিলাক খেতি কৰা দেখা পাওঁ আমাৰ অসমতো বিভিন্ন ধৰণৰ শস্যৰ লগতে ফল-মূলো উৎপাদিত হোৱা তোমালোকে গমেই পাইছা আৰু বিভিন্ন ধৰণৰ ফল-মূলো দেখা পাওঁ আমি ভাৰতৰ পূব আৰু পশ্চিম উপকূলত নাৰিকলৰ খেতি ব্যাপকভাৱে কৰা হয় ঠিক আছে নাৰিকলৰ খেতিও আমাৰ ভাৰতত হোৱা পৰিলক্ষিত হৈছে ঠিক আছে এতিয়া আমি জনসংখ্যাৰ বিষয়ে আলোচনা কৰিম জনসংখ্যা বুলি ক'লে আমি কি বুজিম এখন ঠাইত থকা গোটেই মানুহবিলাকক সেই ঠাইৰ জনসংখ্যা বুলি কোৱা হয় হয়নে নহয় গতিকে ভাৰত বিশ্বৰ দ্বিতীয় বৃহত্তম জনবহুল দেশ এইটো আকৌ কিন্তু 2011 চনৰ লোকপিয়ল মতেহে কৈছে কিন্তু এতিয়ালৈকে আমাৰ যেহেতু লোকপিয়ল হোৱা নাই হয়তো এতিয়া প্ৰথম বৃহত্তম দেশ হবৰ কাৰণে বেছি দিন নাই প্ৰথম বৃহত্তম দেশ কি হয় চীন দেশ গতিকে ভাৰতখন দ্বিতীয়তে আছিলে কিন্তু এইটো 2011 চনৰ যেতিয়া সাৰ্ভে কৰা হৈছিলে সেই সাৰ্ভে মানে লোকপিয়লত আমাৰ গম পাইছিলে যে ভাৰত বিশ্বৰ দ্বিতীয় বৃহত্তম জনবহুল দেশ ঠিক আছে এখন দেশৰ জনসংখ্যা হৈছে এখন দেশৰ বৃদ্ধিৰ প্ৰধান উপাদান গতিকে এখন দেশৰ সামাজিক আৰু অৰ্থনৈতিক সমস্যা ইয়াৰ জনসংখ্যাৰ ওপৰত নিৰ্ভৰ কৰে গতিকে যিমানবিলাক সমস্যা আছে এই সমস্যাবিলাক কিহৰ ওপৰত নিৰ্ভৰ কৰে জনসংখ্যাৰ বৃদ্ধিৰ ওপৰত নিৰ্ভৰ কৰে ঠিক আছে সাধাৰণতে কোনো এটা পৰিয়ালৰ মানুহৰ সংখ্যাই সেই পৰিয়ালৰ জনসংখ্যা বুলি কয় গতিকে কোনো এটা পৰিয়ালত যিমান কেইটা মানুহ আছে সেই মানুহটোখিনিকে কি বুলি কোৱা হয় সেই পৰিয়ালৰ জনসংখ্যা বুলি কয় ঠিক সেইদৰে পৰিয়ালৰ পৰা আৰম্ভ কৰি গাঁও নগৰ মহকুমা জিলা ৰাজ্য আদি গণনা কৰি দেশখনৰ জনসংখ্যা উলিওৱা হয় গতিকে আমি কি বুজিলো অকল পৰিয়ালৰ কথা কোৱা নাই পৰিয়ালৰ পৰা যেতিয়া আৰু অলপ ডাঙৰকে যাব যেতিয়া সমাজ এখন হ'ব গাঁও এখন হ'ব মহকুমা হ'ব জিলা হ'ব ৰাজ্য হ'ব আৰু শেষত গৈ আমাৰ দেশৰ গৈ পেলাই কি হ'ব গোটেই মানুহখিনিকে সেই দেশৰ জনসংখ্যা বুলি কোৱা হ'ব কোনো এটা অঞ্চলত স্থায়ীভাৱে বসবাস কৰি থকা মানুহখিনিকে সেই অঞ্চলটোৰ জনসংখ্যা হিচাপে ধৰা হয় গতিকে জনসংখ্যা বুলি কাক ধৰিব যি ঠাইত সেই মানুহবিলাক স্থায়ী হিচাপে থাকে গতিকে তোমালোকে যিখন ঠাইত আছা তাতে যদি তোমালোকে স্থায়ী হিচাপে আছা তেনেহলে সেই ঠাইৰ তোমালোকে জনসংখ্যা বুলি কোৱা হ'ব ঠিক আছে কোনো এখন ঠাইৰ জনসংখ্যা সদায় একে নাথাকে ইয়াৰ কাৰণ
বহুত কেটা আছে ঠিক আছে কেতিয়াবা হ্ৰাসও হয় কেতিয়াবা বৃদ্ধিও হয় কেতিয়াবা এটা ঠাইত জনসংখ্যাবোৰ কমি আহে কেতিয়াবা জনসংখ্যাবোৰ বৃদ্ধি হয় ঠিক আছে জনসংখ্যাৰ সংখ্যা হ্ৰাসও হয় বৃদ্ধিও হয় জনসংখ্যা এনে হ্ৰাস হোৱা অথবা বৃদ্ধি হোৱাকে জনসংখ্যাৰ পৰিৱৰ্তন বুলি কোৱা হয় গতিকে জনসংখ্যাৰ পৰিৱৰ্তন বুলি ক'লে যেতিয়া জনসংখ্যা হ্ৰাস আৰু বৃদ্ধি হয় তাকে জনসংখ্যাৰ পৰিৱৰ্তন বুলি আমি কওঁ সাধাৰণতে কোনো এখন ঠাইৰ জনসংখ্যা বাঢ়ি যোৱাহে পৰিলক্ষিত হয় গতিকে কমা বুলি ক'লে অলপমান ভুল হ'ব সাধাৰণতে জনসংখ্যা বৃদ্ধি হৈহে গৈ থাকে কাৰণ জন্মৰ হাৰ মৃত্যুৰ হাৰতকৈ সদায় বেছি হয় গতিকে জন্মৰ হাৰ যেতিয়া বেছি হ'ব তেতিয়া কি হ'ব সেই ঠাইৰ জনসংখ্যা বৃদ্ধিহে হৈ থকা দেখা যায় কিন্তু কিছুমান প্ৰাকৃতিক কাৰণ প্ৰাকৃতিক দুৰ্যোগ বিভিন্ন ৰোগ ব্যাধি যুদ্ধ বিগ্ৰহ মহামাৰীয়ে কি কৰিছে জানানে এইবিলাকে আমাৰ জনসংখ্যা হ্ৰাস কৰাত কাৰক হিচাপে পৰিগণিত হৈছে তাৰ মানে ধৰা কেতিয়াবা কি হয় কিছুমান প্ৰাকৃতিক দুৰ্যোগে মৃত্যুৰ হাৰ বৃদ্ধি কৰে মৃত্যুৰ হাৰ বৃদ্ধি কৰাৰ লগে লগে কি হয় সেই ঠাইৰ জনসংখ্যা হ্ৰাস পায় ঠিক সেইদৰে তোমালোকক এটা উদাহৰণ দিছো আমি জানো আমাৰ কোভিড-19 হৈছিলে হয়নে কৰোনা আহিছিলে কৰোনা হন্তে বহুকেইখন দেশতে তাৰে মৃত্যুৰ হাৰ বহুত বৃদ্ধি হৈছিলে এনে মৃত্যুৰ হাৰ এটা এপ্ৰক্সিমেটলি সকলোৰে বাঢ়ি গৈ থাকে হয়নে মৃত্যুৰ হাৰ কমে কিন্তু জনসংখ্যা আমাৰ জন্মৰ হাৰবিলাক বৃদ্ধি হয় কিন্তু যেতিয়া কোভিড হৈছিলে কোভিডৰ সময়ত কি হৈছিল জানানে কিছুমান দেশত ইয়াৰ প্ৰভাৱ বহুত বেয়াকে পৰিছিলে তেতিয়া তাৰে মৃত্যুমুখত পৰা মানুহৰ সংখ্যা বহুত বেছি হৈছিলে গতিকে সেই ঠাইৰ কি হৈছিলে জনসংখ্যা হ্ৰাস পাইছিলে সেইদৰে আমাৰ যিবিলাক যুদ্ধ হৈছিলে ধৰা বিশ্বযুদ্ধ সেই সময়তো বহুত দেশত প্ৰভাৱ পেলা দেখা গৈছে স্থায়ীভাৱে ঠাইখন এৰি যোৱা আদিৰ বাবে কোনো এখন ঠাইৰ জনসংখ্যা সাময়িকভাৱেও কমিবও পাৰে গতিকে যদি কিছুমান মানুহে স্থায়ীভাৱে সেই ঠাইবিলাক এৰি যায় ধৰা ইয়াৰ পৰা গুচি গৈছে ধৰা তোমালোকে যিখিনি ঠাইত আছা ধৰা সেই ঠাইৰ পৰা গুচি গৈ পেলাই বেলেগ এঠাইত তোমালোকে থিতাপি লৈছা ধৰা তোমালোকে চাকৰি কৰাৰ সূত্ৰে তোমালোকৰ গাঁৱৰ মানুহখিনি গৈ পেলাই গুৱাহাটী বা অন্য ডাঙৰ চহৰলৈ গুচি গৈছে সেই ঠাইটো কি হ'ব পাৰে সাময়িকভাৱে জনসংখ্যা হ্ৰাস হোৱাৰ কাৰক হিচাপে পৰিগণিত হ'ব পাৰে ঠিক আছে আনহাতে এখন ঠাইৰ জনসংখ্যা বৃদ্ধি কৰে কি কেনেকৈ বৃদ্ধি কৰিব জন্মৰ হাৰ মৃত্যুৰ হাৰ আৰু প্ৰব্ৰজন জন্মৰ হাৰ মানে কিমান জন্ম হৈছে মৃত্যুৰ হাৰ মানে কিমান মানুহ মৰিছে আৰু প্ৰব্ৰজন মানে হৈছে জনপ্ৰব্ৰজন ঠিক আছে জনপ্ৰব্ৰজন মানুহ যেতিয়া এটা ঠাইৰ পৰা আন ঠাইলৈ গুচি যায় একেবাৰে উঠি গুচি যায় তাৰ মানে স্থায়ীভাৱে উঠি গুচি যায় ধৰা তোমালোকে চাকৰি সূত্ৰে গুৱাহাটীলৈ আহিছা বা কৰ্মসূত্ৰে কোনোবা এটা ঠাই এৰি পেলাই বেলেগ এটা ঠাইলৈ গৈছা তেতিয়া হেতুক কয় জনপ্ৰব্ৰজন কাৰণ তোমালোকে এটা নিজৰ ঠাই এৰি পেলাই বেলেগ এটা ঠাইলৈ যেতিয়া যাবা হেতুক জনপ্ৰব্ৰজন বুলি কোৱা হয় আৰু কেতিয়াবা কি হয় পঢ়িবৰ কাৰণেও কেতিয়া প্ৰব্ৰজন হোৱা দেখা যায় সেই ধৰা পঢ়িবলৈ যোৱা ল'ৰাটো বিদেশলৈ গ'ল তাৰ পৰা ঘূৰি নাহিলে সেই ঘূৰি নহাটোকো জনপ্ৰব্ৰজন হোৱা দেখা যায় সাধাৰণতে গাঁৱৰ পৰা চহৰ অঞ্চললৈ বা চহৰৰ পৰা বিদেশলৈ বা গাঁৱৰ পৰা বিদেশলৈ প্ৰব্ৰজন হোৱা বেছিকে দেখা যায় আৰু কেতিয়াবা আমি কি দেখো কিছুমান ঠাইত ধৰা অসুবিধা হৈছে এনেকুৱা ধৰা প্ৰাকৃতিক দুৰ্যোগ মহামাৰী যুদ্ধ বিগ্ৰহ হৈছে তাৰে মানুহবিলাক বেলেগ এটা ঠাইলৈ প্ৰব্ৰজন হোৱা দেখা গৈছে ঠিক আছে সাধাৰণতে জন্মৰ হাৰ মৃত্যুৰ হাৰতকৈ বেছি হ'লে জনসংখ্যা বৃদ্ধি পায় গতিকে জন্মৰ হাৰ আৰু মৃত্যুৰ হাৰ সদায় ইকুৱেল হৈ থাকিব লাগে এনেকুৱা নহয় যে জন্ম বেছিকে হৈ আছে মৃত্যু কমকে হৈ আছে আজিকালি বাৰু মৃত্যুৰ হাৰবিলাক কমি আহিছে কাৰণ বিভিন্ন ধৰণৰ ঔষধ পাতি চিকিৎসাৰ জৰিয়তে মৃত্যুৰ হাৰবিলাক কমি আহিছে কিন্তু মৃত্যুৰ হাৰ কমি অহাৰ লগে লগে জন্মৰ হাৰ যদি বৃদ্ধি হৈ থাকে তেতিয়া হয়তো বহুত অসুবিধা হ'ব পাৰে আৰু জনসংখ্যা বৃদ্ধি হ'ব পাৰে ঠিক আছে 2011 চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ মুঠ জনসংখ্যা কিমান কোৱা হৈছে জানা 121,19,422 জন তাৰ মানে 121 কোটি ঠিক আছে 121 কোটি জন মানুহ আমাৰ ইয়াতে আছে কিন্তু এতিয়া এটো 2011 চনৰ লোকপিয়ল এতিয়া হয়তো এটো ডাবল হৈছে দুগুণ বৃদ্ধি পাইছে হয়তো এতিয়া 140 বা 41ৰ পাৰ হৈ গৈছে ঠিক আছে যোৱা 20 শতিকাৰ আৰম্ভণিৰ পৰা বৰ্তমানলৈকে ভাৰতৰ জনসংখ্যা বহুগুণে বৃদ্ধি পাইছে ঠিক আছে গতিকে আমাৰ যেতিয়া 2000 চন আহি গৈছে 2000ৰ পৰা তেতিয়া কি হৈছে আমাৰ ভাৰতৰ জনসংখ্যা বৃদ্ধি বেছিকে হোৱা দেখা গৈছে ঠিক আছে
এতিয়া 1901 চনৰ পৰা 2011 চনলৈকে ভাৰতৰ জনসংখ্যাৰ বৃদ্ধিৰ হাৰবিলাক দেখুওৱা হৈছে গতিকে চোৱা এতিয়া 1901ত দেখিছা নাই জনসংখ্যা কোটি হিচাপত দেখুওৱা হৈছে এই কোটি হিচাপত আমাৰ 23 কোটি আছিলে প্ৰথমতে হয়নে 1901ত আৰু শেষত গৈ পেলাই আমাৰ 2011 চনত 121 কোটি হৈছে গতিকে এইটো আমাৰ বৃদ্ধি হৈ গৈয়ে আছে গতিকে 1991 পৰা 2001 লৈকে জনসংখ্যাৰ আমাৰ বৃদ্ধিৰ হাৰটো বেছি হৈ গৈছে 24.80 ঠিক আছে এনেকৈ বৃদ্ধি হৈ গৈ আছে গতিকে এই বৃদ্ধিৰ হাৰটো আমি এতিয়া কমিছে হয়তো কিন্তু সেই হিচাপ অনুপাতে ইমানো কমা নাই গতিকে জনসংখ্যা বৃদ্ধিৰ হাৰে কিন্তু এখন দেশৰ উন্নতি হোৱাটো নুবুজায় ঠিক আছে এতিয়া জনসংখ্যাৰ বিতৰণ এটা ঠাইত কেনেকে জনসংখ্যাবিলাক বিতৰণ হৈ আছে হেয়া আমি চাম আহা ঠাই এখনৰ মুঠ জনসংখ্যাক ঠাইখনৰ মুঠ মাটিকালি ভাগ কৰি গণনা কৰা হৈছে গতিকে জনসংখ্যাৰ ঘনত্ব কেনেকৈ আমি উলিয়াব পাৰো কিমান ঠাইত আছে ঘনত্ব মানে হৈছে এটা ঠাইৰ পৰা ইটো ঠাইলৈকে কিমান দূৰত্বত আছে ঠিক আছে গতিকে ঘনত্বটো আছে ঠাইখনৰ মুঠ জনসংখ্যা আৰু ঠাইখনৰ মুঠ মাটিকালি হিচাপে জনসংখ্যাৰ ঘনত্ব আমি উলিয়াব পাৰো হ'ব ভাৰতৰ জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত 382 জন আছে গতিকে প্ৰতি যিটো বৰ্গ কিলোমিটাৰ আছে সেই প্ৰতি বৰ্গ কিলোমিটাৰতে 382 জন মানুহ আছে গতিকে এটো কিন্তু আমাৰ ভাৰতৰ লোকপিয়ল মতেহে কোৱা হৈছে এতিয়া হয়তো এটো বৃদ্ধি পাব ঠিক আছে জনসংখ্যাৰ ঘনত্ব ঠাইভেদে বেলেগ বেলেগ হয় জনসংখ্যা সাধাৰণতে এনে ঠাইত পাতল হয় য'ত প্ৰাকৃতিক পৰিৱেশ বসতিৰ বাবে উপযোগী নহয় গতিকে কি কৈছে জনসংখ্যা ক'ত পাতল হয় আমি সাধাৰণতে দেখিছিলোঁ পাহাৰীয়া অঞ্চল বা উচ্চ পাহাৰীয়া অঞ্চলবিলাকত জনসংখ্যা কম হয় কাৰণ তাতে যোগাযোগৰ ব্যৱস্থা সুচল নহয় তাতে প্ৰাকৃতিক পৰিৱেশো সুচল নহয় গতিকে তাতে কি হয় জনসংখ্যা কম হয় কিন্তু যিবিলাক সমভূমি মালভূমি জেগা আছে সেইবিলাকত বা নদী উপত্যকা বা উপকূলীয় অঞ্চল আছে তাতে কি হৈছে জনসংখ্যা বেছিকে হোৱা দেখা যায় কাৰণ তাতে ঠাইবিলাক সমান হয় যোগাযোগৰ ব্যৱস্থা সুবিধা আছে তাৰ উপৰি তাতে বিভিন্ন ধৰণৰ জীৱিকা আৰ্জন কৰিব পাৰি ঠিক আছে পৰিবহন আৰু অৰ্থনৈতিক অৱস্থা অনুকূল নহয় কাৰণে ভূৰূপ অসমানৰ কাৰণেও তাতে কি হয় জনবসতি কম দেখা যায় গতিকে আমি তিনিটা পইণ্ট দেখা পালো প্ৰাকৃতিক পৰিৱেশ বসতিৰ বাবে উপযোগী যদি নহয় দ্বিতীয়তে কি কৈছে পৰিবহন আৰু অৰ্থনৈতিক অৱস্থা অনুকূল নহয় যদি তাতে ধৰা কাম কাজ ভাল নাপায় বা জীৱিকাৰ সন্ধান তাতে নাপায় তেতিয়াও তাতে মানুহ কম হয় ঠিক সেইদৰে পৰিবহন ব্যৱস্থা যোগাযোগৰ ব্যৱস্থা যদি ভাল নহয় তেনেহলে সেই ঠাইত জনবসতি কম আৰু ভূৰূপ অসমান হয় তোমালোকক কৈছিলো পাহাৰীয়া অঞ্চল উচ্চ পাহাৰীয়া অঞ্চল সেইবিলাক যদি থাকে তেতিয়া তাতে কি হয় আমাৰ জনবসতি কম হোৱা দেখা যায় ঠিক আছে হিমালয় পাহাৰীয়া অঞ্চল মালভূমি ওখ আৰু শীতল মৰুভূমি ডাঠ অৰণ্য অঞ্চলতো পাতল জনবসতি দেখা যায় কাৰণ কিয় জানানে এই অঞ্চলত কি হয় যোগাযোগৰ অসুবিধা আছে তাৰছত মৰুভূমি বিলাকত পানীৰ অসুবিধা আছে গতিকে তাতে কি হয় মানুহ কম হয় অৰুণাচল প্ৰদেশত প্ৰতি বৰ্গ কিলোমিটাৰত 17 জন আছে গতিকে অৰুণাচল প্ৰদেশটো আমাৰ উচ্চ পাহাৰীয়া অঞ্চলত পৰে গতিকে ইয়াতে মাত্ৰ প্ৰতি বৰ্গ কিলোমিটাৰ 17 জন মানুহে দেখা যায় উৰ্বৰ কৃষি মাটি ভাল পৰিবহন ব্যৱস্থা আৰু অনুকূল ঔদ্যোগিক স্থান থকা অঞ্চলত জনবসতি ঘন যিদৰে আমাৰ ধৰা যিবিলাক ঠাইত নদী উপত্যকা আছে সেইবিলাক ঠাই কি হয় মানুহৰ সংখ্যা বেছি হয় গংগা ব্ৰহ্মপুত্ৰ উপত্যকা উপকূলীয় সমভূমি ঔদ্যোগিক অঞ্চল আৰু চহৰৰ অঞ্চলতো জনসংখ্যাৰ ঘনত্ব অধিক হয় গতিকে উদাহৰণস্বৰূপে পশ্চিম বংগত আকৌ 1028 জন বৰ্গ কিলোমিটাৰত আছে তাৰ মানে কি কৈছিলে পাহাৰীয়া অঞ্চল আমাৰ অৰুণাচলত মাত্ৰ 17 জন আছিলে ঠিক সেইদৰে পশ্চিম বংগত কিন্তু 1028 জন প্ৰতি বৰ্গ কিলোমিটাৰত ঘনত্ব আমি পাওঁ এতিয়া তোমালোকে ইয়াতে মহানগৰ কিখনৰ নাম দেখাই পাইছা মুম্বাই আছে কলকাতা আছে নতুন দিল্লী চেন্নাই বাংগালুৰু এইকিখন হৈছে আমাৰ ভাৰতৰ প্ৰধান চহৰ এই প্ৰধান চহৰবিলাকত আমি দেখাই পাইছো ইয়াতে বহুত জনসংখ্যা আমি পাওঁ এতিয়া তোমালোকে চোৱা আমাৰ মুম্বাইত সকলোতকৈ বেছি জনসংখ্যা আছে হয়নে নহয় গতিকে ঠিক সেইদৰে কলিকতা নতুন দিল্লীতো চেন্নাই আৰু বাংগালুৰুতো জনসংখ্যাৰ পৰিমাণ বহুত বেছি আছে ঠিক আছে এবাৰ আমি জনসংখ্যাৰ বিতৰণ চাম আমি 2011 চনৰ লোকপিয়ল মতে গতিকে আমি প্ৰধান নগৰসমূহৰ বিষয়ে আলোচনা কৰিছিলো এতিয়া উত্তৰ প্ৰদেশত আছে সকলোতকৈ বেছি জনসংখ্যা এতিয়া মোটামুটি এইটো 2011 চনৰ যেহেতু এইটো 19 কোটি 95 লাখ আছে 19 কোটি 95 লাখ বুলি কোৱাৰ লগে লগে এইটো ভুল হ'ব এতিয়াতো চাগে বহুত বৃদ্ধি হ'ব এইটো মোটামুটি 20 কোটিলৈকে তোমাৰ বৃদ্ধি হৈছে ঠিক সেইদৰে ছিকিমত আকৌ 6 লাখে
জনসংখ্যা আছে আকৌ আমাৰ অসমত কিমান আছিলে অসমত আছে 3,11 লাখ গতিকে এইবিলাক বৃদ্ধি হৈছে তো 2011 চনৰ লোকপিয়ল মতে তোমালোকে মনত ৰাখিব লাগিব এই 2011 চনৰ লোকপিয়ল মতে আমাৰ উত্তৰ প্ৰদেশত সকলোতকৈ বেছি আৰু ছিকিমত সকলোতকৈ কম জনসংখ্যা আছে ঠিক আছে এতিয়া আমি এই জনসংখ্যাৰ বিতৰণটো আলোচনা কৰিম এখন মেপৰ জৰিয়তে তোমালোকে চোৱা এই যেটো হেউজিয়া ডাঠ হেউজিয়া ৰং আছে সেই ডাঠ হেউজিয়া ৰং বিলাকত আমাৰ 1 কোটিৰ তলত আছে গতিকে এইবিলাক যিবিলাক ডাঠ হেউজিয়া ৰং আছে এইবিলাকত 1 কোটিৰ তলত আমি দেখা পাইছো ঠিক সেইদৰে ইয়াতে 1 কোটিৰ পৰা 2 কোটি 50 লাখলৈকে আমাৰ পাতল হেউজিয়া ৰং এটা আছে পাতল হেউজিয়া ৰঙত এই আমাৰ একিখনত 1 কোটি বা 2 কোটি 50 লাখলৈকে আছে ঠিক সেইদৰে হালধীয়া বিলাকত আমাৰ 2 কোটি 50 লাখ আৰু 5 কোটিৰ ভিতৰত আছে যেনেকৈ অসম আমাৰ হাৰিয়ানা এইবিলাক ঠাইত বা পঞ্জাব সেইবিলাকত 2 কোটি 50 লাখৰ পৰা 5 কোটিলৈকে আছে আকৌ এতিয়া এই ৰঙাটোত যেনেকৈ আমি উত্তৰ প্ৰদেশৰ কথা কৈছিলো হয়নে এই উত্তৰ প্ৰদেশ আমাৰ মহাৰাষ্ট্ৰ আছে মহাৰাষ্ট্ৰত আমাৰ কি বুজাইছে যে 10 কোটিৰ ওপৰত আছে গতিকে এই ৰংখিনিয়ে সূচাইছে যে ক'ত কিমান জনসংখ্যা আছে ঠিক আছে এতিয়া আমাৰ সাধাৰণতে আমাৰ পাহাৰীয়া অঞ্চলবিলাক দেখিছা জম্মু কাশ্মীৰ বা আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ ওপৰৰখিনি সেই অঞ্চলবিলাকত জনসংখ্যা কম যিবিলাক অলপমান সমভূমি হয় সেইবিলাকত জনসংখ্যা বেছি এই কমলা ৰং ৰঙা ৰং এইবিলাকে জনসংখ্যা বেছি থকাটো দেখুওৱা হৈছে এই ঠিক সেইদৰে হালধীয়া ৰংটোতো 2 কোটিৰ ওপৰত মানুহ আমি দেখা পাইছো গতিকে উৰিষ্যা অসম পশ্চিম বংগ এইবিলাকতো জনসংখ্যা বহুত আছে ঠিক আছে জনসংখ্যাৰ উচ্চ বৃদ্ধিৰ হাৰ নতুন এটা জ্বলন্ত বিষয় হয় জনসংখ্যা বৃদ্ধিয়ে বহুত সমস্যাৰ সৃষ্টি কৰে যেনেকৈ বসতি আমাৰ একেবাৰে দিগদাৰ হৈ গৈছে যেহেতু মাটি নাই ঘৰ বনাবৰ কাৰণে অসুবিধা বনাঞ্চল আৰু কৃষিভূমি হ্ৰাস হৈ পৰিছে মানুহ থাকিবলৈ ঠাই নোহোৱাৰ কাৰণে বনাঞ্চল আৰু কৃষিভূমিবিলাক হ্ৰাস কৰা দেখা গৈছে তাৰ পিছত খাদ্যৰ অভাৱ হ'বলৈ ধৰিছে আৰু নিবনুৱা সমস্যা দেখা গৈছে গতিকে সংস্থাপন নাই নিবনুৱা সমস্যা বেছি হৈছে ঠিক আছে যদি জনসংখ্যা বৃদ্ধি মানৱ সম্পদৰ উন্নয়নৰ বাবে ব্যৱহাৰ কৰিব পৰা যায় তেন্তে কেইবাটাও সমস্যা দূৰ কৰিব পাৰি যেতিয়া মানৱ সম্পদ হ'ব তেতিয়াহে জনসংখ্যা আমাৰ সুবিধাজনক হ'ব কিন্তু জনসংখ্যা যদি বৃদ্ধি হৈ থাকে মানৱ সম্পদ নহয় তেতিয়া দেশখনৰ উন্নতি হোৱাটো অস্বাভাৱিক ঠিক আছে দেশখনে প্ৰগতি আৰু সমৃদ্ধিৰ দেশত আগবাঢ়ি যাব পাৰিব যদি মানৱ সম্পদ হয় তেতিয়াহে দেশখন আগুৱাই যাব এতিয়া তোমালোকক দুটামান প্ৰশ্ন সুধো আহা দক্ষিণ ভাৰতৰ কলা মাটি চাহ খেতিৰ বাবে উপযোগী হয় গতিকে দক্ষিণ ভাৰতৰ কলা মাটি চাহ খেতিৰ বাবে উপযোগী হয় নে নহয় সুধিছে কলা মাটিৰ বাবে আমাৰ কপাহ খেতিহে উপযোগী হয় ঠিক আছে কি কৈছে শুদ্ধ নহব অশুদ্ধ ঠিক আছে দ্বিতীয় নম্বৰ প্ৰশ্নটো চাওঁচোন ভাৰতৰ আটাইতকৈ বেছি জনসংখ্যা থকা ৰাজ্যখন কি হয় ভাৰতৰ আটাইতকৈ বেছি জনসংখ্যা থকা ৰাজ্যখন হৈছে আমাৰ উত্তৰ প্ৰদেশ 2011 চনৰ লোকপিয়ল মতে ইয়াতে মোটামুটি 20 লাখৰ ওচৰি জনসংখ্যা পাইছেগৈ ঠিক আছে গতিকে ছাত্ৰ ছাত্ৰীসকল আজি আমি জনসংখ্যাৰ বিতৰণৰ বিষয়ে আলোচনা কৰিলো ভাৰতত উৎপাদিত কৃষিৰ বিষয়ে আলোচনা কৰিলো তোমালোকে এই অংশটোৰ জৰিয়তে তোমালোকে নিশ্চয় বুজি পাইছা যে ভাৰতত কি ধৰণৰ খেতি কৰা হয় আৰু কেনেকুৱা জনসংখ্যাবিলাক বৃদ্ধি হোৱাৰ কাৰকবিলাক আৰু ইয়াৰ ঘনত্বৰ বিষয়ে আৰু প্ৰধান নগৰসমূহৰ বিষয়ে তোমালোকে গম পালা গতিকে ছাত্ৰ ছাত্ৰীসকল আজি আমাৰ ভূগোল খণ্ডৰ শেষৰটো পাঠ ইমানতে অন্ত পৰিলে আমি আকৌ লগ পাম ধন্যবাদ